আজি আমি ডিসকাস কৰিম ক্লাস 10 অৰ ৰিভিজন চেপ্টাৰৰ কেইটামান ইম্পৰ্টেন্ট এমসিকিউ টাইপ কোৱেশ্চন। এতিয়া চাওঁ প্ৰথম কোৱেশ্চনটো। Between 17 square and 18 square, how many natural numbers are there? Option A 38, option B 36, option C 34, option D 32. আমি জানো যে যিকোনো দুটা কনজিকিউটিভ ন্যাচাৰেল নাম্বাৰৰ স্কোয়াৰ মাজত অৰ্থাৎ n স্কোয়াৰ আৰু n+1 স্কোয়াৰ মাজত সদায় টুৱাইস n টা ন্যাচাৰেল নাম্বাৰ থাকে। গতিকে 17 স্কোয়াৰ আৰু 18 স্কোয়াৰ মাজত অৰ্থাৎ 2 into n that means 17 is equal 34 অৰ্থাৎ 34 টা ন্যাচাৰেল নাম্বাৰ থাকিব। So option C is correct. Come to the next question. The exponent of 5 in the prime factorization of 3750 is option A 3, option B 4, option C 5, option D 6. এতিয়া ইয়াত সুধিছে কোৱেশ্চনটো যে 3750 prime factorization ত 5 ৰ পাৱাৰ কিমান হয় তা সুধিছে। এতিয়া প্ৰথম যদি 3750 prime factorization কৰো 3750 এখত 0 আছে গতিকে 5 এ ডিভিজিবল হ'ব। 5 এ কৰিলে হ'ব 7 5 0 next 750 কে আকৌ 5 এ ডিভিজিবল হ'ব। 5 এ কৰিলো then we get 1 5 0 পালো। next আকৌ 5 এ ডিভাইড কৰিলো then we get 3 0 আকৌ 5 এ ডিভাইড কৰিলো 6 পালো। 6 ক যদি 2 ৰে ডিভাইড কৰো 3 পাম। এতিয়া 3750 prime factorization of 5 কিমান টাইমস আছে 5 1 2 3 4 টাইমস আছে অৰ্থাৎ 5 ৰ পাৱাৰটো 4 হ'ব। গতিকে তাৰ এক্সপোনেন্টটো কিমান হ'ব 5 ৰ 3750 4। So option B is correct. Next question. If a square equal 23 divided by 25, then a is option A rational number, option B irrational number, option C whole number, option D integer. Correct answer to hobo option B. Kyo etu hobo je a square equal given 23 divided by 25. Jodi a square equal 23 divided by 25 hoy tene hole a value to hobo plus minus root over 23 divided by 25. The root over 23 divided by 25 or ঠাইত আমি লিখিব পাৰো plus minus root over 23 root over to ভাঙি দিলো তেনেহলে root over 25 হ'ব। root over 25 মানে 5। ইয়াত root over 23 টো irrational number আৰু 5 টো কি হ'ব rational number। যদি আমি irrational number এটা rational number এটা ডিভাইড কৰো তেনেহলে আমি irrational number পাম। So option B is correct. Okay, next question. The ratio of LCM and HCM of the least composite number and the least prime number is option A 1:2, option B 2:1, option C 1:1, option D 1:3. The প্ৰথম আমি জানিব লাগিব composite number কি হয়। composite number কি হয় যিবিলাক নাম্বাৰ দুটাতকৈ বেছি ফেক্টৰ থাকে আৰু prime number only দুটা ফেক্টৰ থাকিব। এতিয়া একেবাৰে least composite number টো হ'ব 4 আৰু least prime number টো হ'ব 2। এতিয়া 4 আৰু 2 ৰ প্ৰথম আমি উলিয়াম LCM। 4 আৰু 2 ৰ LCM হ'ব 4 LCM 4 আৰু HCF হ'ব 2 আৰু ইহঁতৰ যদি ৰেশিওটো লওঁ 4/2 বা 4:2 is equal 2:1। So option কোনটো কারেক্ট হ'ব option B is correct. Okay, come to the next question. The smallest number which when divided by 17 23 and 29 leaves a remainder 11 in each case is option A 493, option B 11350, option C 11339, option D 667. The 17 23 আৰু 29 কোনটো নাম্বাৰক ডিভাইড কৰিলে তাৰ ৰিমাইন্ডাৰ সেম থাকিব অৰ্থাৎ 111 থাকিব গোটেই কেইটা কেছৰ কাৰণে। এতিয়া প্ৰথম কি কৰিব লাগিব 17 23 আৰু 29 ৰ
LCM ফাইন কৰিব লাগিব ইয়ে 17 23 আৰু 29 গুটেকেইটা প্ৰাইম নাম্বাৰ হয় যদি প্ৰাইম নাম্বাৰ হয় সিহঁতৰ LCM টো সদায় সিহঁতৰ প্ৰডাক্টৰ সমান হয় অৰ্থাৎ 17 into 23 into 29 টো হ'ব তাৰ LCM গতি এইকেইটা যেতিয়া প্ৰডাক্ট কৰিম তেনেহলে মই পাম 11339 okay LCM of 17 23 and 29 is 11339 আৰু এইকেইটা ডিভিজিবল হৈ আছে ইয়াক কিন্তু কি হয় ৰিমাইন্ডাৰটো 11 থাকিব গতিকে মই ইয়াৰ লগত কি কৰিম 11 এটা এড কৰিম 11339 ৰ লগত যদি 11 এড কৰো তেনেহলে তাৰ ভ্যালুটো হ'ব 11350 অৰ্থাৎ 11350 যেতিয়া 17 এ ডিভাইড কৰি ৰিমাইন্ডাৰ 11 থাকিব 23 এ ডিভাইড কৰিলে ৰিমাইন্ডাৰ 11 থাকিব আৰু 29 এ ডিভাইড কৰিলে ৰিমাইন্ডাৰ 11 থাকিব সো অপচন B is correct next question the value of 2.03 into 10 to the power minus 5 is 10 or power to yet কি আছে মাইনাসত আছে যদি মাইনাসত থাকে ডেসিমেল পয়েন্ট টু রাইটৰ পৰা লেফটলৈ যাব যদি প্লাস থাকে তেনেহলে লেফটৰ পৰা ৰাইটলৈ যাব এটি কিমানটাৰ আগলৈ যাব হেতু চাবলৈ হলে 5 ইয়াত 5 আছে এতে 5 টো ক'ব যে ডেসিমেল পয়েন্ট টু 5 টাৰ আগলৈ যাব অৰ্থাৎ যদি 2.03 আছিল 2 ৰ আগত 5 টালৈ যাব অৰ্থাৎ অপচন কোনটো কাৰেক্ট হ'ব B2 হ'ব okay next question the standard form of a very big number or very small number is k into 10 to the power n where n is an integer n option A 1 less than equal k less than 10 option B 1 less than equal k less than equal 10 option C 1 less than k less than 10 option D 1 less than k less than equal 10 গতি যিকোনো এটা ডাঙৰ নাম্বাৰ বা সৰু নাম্বাৰ যদি আমি স্ট্যান্ডাৰ্ড ফৰ্মত লিখো তেনেহলে k into 10 to the power n ত লিখো ইয়াত k ভ্যালুটো হ'ব লাগিব সদায় 1 ৰ সমান হ'ব পাৰে বা 1 তকৈ ডাঙৰ হ'ব লাগিব আৰু 10 তকৈ সদায় সৰু হ'ব লাগিব হেতু হ'ব স্ট্যান্ডাৰ্ড ফৰ্ম সো অপচন A to correct হ'ব okay next question find the value of 2 to the power 0 into 3 to the power 0 into 4 to the power 0 option A 0 option B 1 option C 24 option D none of these গতিকে যিকোনো এটা নাম্বাৰ যদি পাৱাৰটো 0 হয় তেনেহলে তাৰ ভ্যালুটো সদায় 1 হয় অৰ্থাৎ 2 to the power 0 equal 1 3 to the power 0 equal 1 আৰু 4 to the power 0 equal 1 হ'ব 1 into 1 into 1 equal 1 so option B is correct come to the next question the smallest number by which 1525 should be multiplied so to get a perfect square is 1525 1525 ক একেবাৰে স্মলেষ্ট কি নম্বৰে ডিভাইড কৰিলে হি এটা পাৰফেক্ট স্কয়াৰ নম্বৰ হ'ব তাক চাব লাগে প্ৰথম আমি ফাইন্ড কৰিম 1525 ৰ 5 ফেক্টৰাইজেচন 1525 এটা হেকত 5 আছে সো ইট ইজ ডিভিজিবল বাই 5 5 এ যদি ডিভাইড কৰো পাম আমি 3 পাম 0 5 হ'ব নেক্সট আকৌ 5 এ ডিভাইড যাব 5 এ ডিভাইড কৰিলে হ'ব 61 এতিয়া স্কয়াৰ পারফেক্ট স্কয়াৰ নাম্বার হলে পেয়ার হ'ব লাগিব এটা 5 টু দুটা আছে কিন্তু 61 টু 2 টাইমস নাই 1 টাইমস আছে যদি আমি ই পারফেক্ট স্কয়াৰ হ'বলে হয় তেনে হলে 61 এটাই মাল্টিপ্লাই কৰিব লাগিব একেবাৰে স্মলেষ্ট নাম্বার ওকে সো অপশন A is correct next question find the value of n such that -3 to the power n into -3 to the power 6 equal -3 to the power 7 option A 0 option B 2 option C 1 option D -1 যে আমি জানো যে বেসটো যদি সেম হয় তেনে হলে পাওয়ার কিটা সাম হয় ইয়াত -3 বেসটো সেম আছে ইয়াতো -3 বেসটো সেম আছে গতিকে ইয়াক লিখিব পাৰো -3 to the power n plus 6 is equal -3 to the power 7 okay this implies the duta number -3 whole to the power n plus 6 equal -3 to the power 7 আছে আৰু এই দুটা নাম্বার বেস গিটা সেম আছে দুইটা সমান হ'বলৈ হলে তাৰ পাৱাৰ গিটাও সেম হ'ব লাগিব অৰ্থাৎ n plus 6 equal 7 হ'ব লাগিব তেতিয়াহে এই নাম্বার দুটা
equal hobo. This implies n plus 6 equal 7. This implies n equal 7 minus 6. 6 to ifale shifting kori plus asile minus hoy gol. This implies n equal we get 7 minus n equal we get 7 minus 6 equal 1. So option C is correct. Thank you for watching.